নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল সো বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ লৈছোঁ বহুতে ভাল খবৰ হয় ফাইনালি বেংকৰ ফালৰ পৰা বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনে ধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল কোনটো বেংকৰ ফালৰ পৰা নিযুক্তিটো মুকলি কৰি দিছে কিমানটা নিযুক্তি মুকলি কৰিছে আৰু সেই নিযুক্তিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান হ'ব লাগিব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব দৰমহাবৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গঠেখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই তেনেহ'লে বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব আপোনালোকে এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ আহিছে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদিও আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সব বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই লওক এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025 এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে এইকেইটা পষ্টৰ কাৰণে আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া ফ্ৰেছাৰ্ছ ভেৰিয়াছ পষ্ট বন্ধু বান্ধৱীসকল ফ্ৰেছাৰ্ছ সকলৰ কাৰণে ইয়াতে ভেৰিয়াছ পষ্ট ইয়াতে মুকলি কৰি দি আছে যিসকলে নতুন হয় কোনো টাইমত কাম কৰাৰ এক্সপিৰিয়েঞ্চ নাই তেওঁলোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ভাল সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব ইয়াতে তলত আপোনালোকে এটা চাই ল'ব এটা সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে দি আছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025 এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দি আছে ভেকেঞ্চি ইয়াতে এক্সিছ বেংক নিউ ভেকেঞ্চি 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া আছে আৰু তলত আপোনালোকে চালোঁ কি পষ্টৰ বাবে পষ্ট মুকলি কৰি দিয়া আছে পষ্ট নেম এছিষ্টেণ্ট এডমিন এক্সিকিউটিভ এছিষ্টেণ্ট আৰু বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ চাৰ্কল হেড আৰু এডমিন এক্সিকিউটিভ বিজনেছ এনালিষ্ট আৰু এক্সিকিউটিভ এছেট ডেস্ক মেনেজাৰ আৰু ক্লাৰ্ক আৰু ড্ৰাইভাৰ পষ্টৰ বাবেও পষ্ট মুকলি কৰিছে বিভিন্ন ধৰণৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে চ' বন্ধু বান্ধৱীসকল য'ত আপোনালোকে ইণ্টাৰেষ্টেড হয় তাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে আপোনালোকে পষ্টটো চাই ল'ব টোটেল পষ্ট ইয়াতে মাল্টিপল হয় এটা বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে চ' আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এপ্লাই মডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই কোনে এইকেইটা পষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে অল ইণ্ডিয়া হয় যিকোনো ষ্টেটৰ পৰা সকলোখিনি এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব মেল আৰু ফিমেল সকলোখিনি এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ভাল সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে আপোনালোকে চাই লওক এক্সিছ বেংক জব ভেকেঞ্চি 2025 চেলাৰী ডিটেইলছ ইয়াতে আপোনালোকে চাব 45,000 এপ্ৰক্স বন্ধু বান্ধৱীসকল 45,000ৰ মাজত আপোনালোকে দৰমহাটো পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025 এজ লিমিট চ' বয়সৰ সময়সীমাটো কিমান হ'ব লাগিব আপোনালোকে চাই লওক মিনিমাম বয়সৰ সময়সীমাটো ইয়াতে 18 ইয়াৰ্ছৰ বিচাৰিছে আৰু মেক্সিমামটো ইয়াতে ন লিমিট কোনো ইয়াতে লিমিট দিয়া নাই এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ চ' বন্ধু বান্ধৱীসকল এক্সিছ বেংকৰ ৰুলছৰ মতে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হ'ব আৰু এপ্লিকেশ্যন ফি ইয়াতে ফৰ জেনেৰেল OBC সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু SC ST PWD সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু এইকেইটা পষ্টৰ বাবে সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে চাই লওক সিলেকশ্যন প্ৰচেছটো হৈছে নো এক্সাম ডাইৰেক্ট সিলেকশ্যন কোনো ধৰণৰ ইয়াতে এক্সাম দিব নালাগে 100% ইয়াতে ডাইৰেক্ট সিলেকশ্যন হ'ব চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব এডুকেশ্যনেল কোৱালিফিকেশ্যন এইকেইটা পষ্টৰ বাবে শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব আপোনালোকে চাই লওক কেণ্ডিডেট শুড হেভ পাছড 10-12 গ্ৰেজুৱেট চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেনেহ'লে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে 12 পাছ যদি কৰি থৈছে আৰু গ্ৰেজুৱেট যদি কৰি থৈছে তেনেহ'লে যিকোনো বৰ্ডছ বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা তেনেহ'লে আপোনালোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু এইকেইটা পষ্টৰ আবেদন কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট ডকুমেণ্টছ
ৰিজিউম CV লাগিব তাৰপিছত পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট তাৰপিছত এজ প্ৰুফ লাগিব এইকেইটা ডকুমেণ্টছৰ যোগেদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব আৰু এইকেইটা পষ্টৰ বাবে ইম্পৰ্টেণ্ট ডেটবোৰ আপোনালোকে এটা চাই লওক ইম্পৰ্টেণ্ট ডেট ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট হৈছে অলৰেডি ষ্টাৰ্ট হৈ আছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইনটো হৈছে এজ সুন এজ পচিবল হয় যিমান সোনকালে হয় লাষ্ট ডেটটো আহিব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰায় এমাহ সময় দিয়া আছে সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানখিনি সো আপডেটটো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম